পুনৰ খিলঞ্জীয়াৰ ওপৰত বহিৰাগতৰ গুণ্ডাগিৰি পামহিৰ বেষ্ট লজিষ্টিক পাৰ্কৰ বিগ বাস্কেটত অনা অসমীয়াৰ দপদপনি খিলঞ্জীয়াক দুৰ্ব্যৱহাৰ প্ৰাণে মৰাৰ ভাবুকি এইটো মহানগৰীৰ পামহিত থকা বেষ্ট লজিষ্টিক পাৰ্কৰ বিগ বাস্কেট প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোতে অনা অসমীয়াই খিলঞ্জীয়াক আক্ৰমণ ভয় ভাবুকি দিবলৈ ভয় নকৰে অভিযোগ উঠিছে প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক দেৱজিৎ সিংহাৰ বিৰুদ্ধে খিলঞ্জীয়াই প্ৰাপ্যধনৰ কথা ক'লে ভাবুকিৰে দেৱজিৎ সিংহাই এনেকৈ হৈছিল এনেকুৱা মোক গাড়ীখন লোড কৰাৰ কথা কৈছিল লোড কৰিব সদায় মৰ্ণিঙত যেনেকৈ আহোঁ সেনেকৈ আছোঁ যোৱাকালি লোড দিছিলে আগবেলা ৰাতিপুৱাৰ মৰ্ণিং টাইমত লোড কৰোঁতে কম মানে কি 16টা লোড দিছে 16টা মই মাৰি আহিলোঁ নেক্সট টাইম মোক গাড়ীখন বহুৱাই দিলে তো তেলৰ পইচা ড্ৰাইভাৰৰ পইচা মিলি কেনে মোৰ এটা টিপুতেই 60 টকা সব মিলি কেনে 60 টকাকৈ দিলে মোৰ আজি 13টা লোড দিছে কালিও গাড়ীখন বহুৱাই দিছে তো মই ক'লোঁ যে দাদা এনেকৈ গাড়ীখন মোৰ নপচাই আপোনালোকে এইখিনি মাল দিলে কেনেকৈ হ'ব সেই কথাখিনি মই ক'বা গ'লোঁ ক'ব যাওঁতে মোক সিহঁতে মানে ক'লা যে এই কথাখিনি তই কিয় ক'বাইছা যি লোড দিছোঁ তাকে লোড কৰি কেনে লৈ গুচি যা সেইখিনি সেনেকৈ ক'লা কওঁতে নোপোচা বুলি কওঁতে বেলেগ একজন মেনেজাৰ নে কি নাজানো মাতি দিছে আহি কেনে লোড কৰিব আহিলোঁ মই অহাৰ পিছত মেনেজাৰজনে মোক তাৰমানে কিয় কৈছে তই ইয়াতে কিহৰ হাল্লা কৰি আছা তই গুচি যায় পৰাই মাৰিম ধৰিম নানান ধৰণৰ ভাবুকি দিয়ে মাৰা ধৰাৰ খিলঞ্জীয়াৰ অধিকাৰৰ কথা দল সংগঠনে কৈ আহিছে যদিও গা লৰা নাই এনে একাংশ উভত গৰে নচা বহিৰাগতৰ শীঘ্ৰেই পামহিত থকা বিগ বাস্কেটৰ এনে অখিলঞ্জীয়া বিৰোধী স্থিতিক লৈ দল সংগঠন সৰব হোৱাৰ সম্ভাৱনা আছে বেলতলাৰ পৰা জিতুমণি দাস NB নিউজ পুনৰ খিলঞ্জীয়াৰ ওপৰত বহিৰাগতৰ গুণ্ডাগিৰি পামহিৰ বেষ্ট লজিষ্টিক পাৰ্কৰ বিগ বাস্কেটত অনা অসমীয়াৰ দপদপনি খিলঞ্জীয়াক দুৰ্ব্যৱহাৰ প্ৰাণে মৰাৰ ভাবুকি এইটো মহানগৰীৰ পামহিত থকা বেষ্ট লজিষ্টিক পাৰ্কৰ বিগ বাস্কেট প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোতে অনা অসমীয়াই খিলঞ্জীয়াক আক্ৰমণ ভয় ভাবুকি দিবলৈ ভয় নকৰে অভিযোগ উঠিছে প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক দেৱজিৎ সিংহাৰ বিৰুদ্ধে খিলঞ্জীয়াই প্ৰাপ্যধনৰ কথা ক'লে ভাবুকিৰে দেৱজিৎ সিংহাই এনেকৈ হৈছিল এনেকুৱা মোক গাড়ীখন লোড কৰাৰ কথা কৈছিল লোড কৰিব সদায় মৰ্ণিঙত যেনেকৈ আহোঁ সেনেকৈ আছোঁ যোৱাকালি লোড দিছিলে আগবেলা ৰাতিপুৱাৰ মৰ্ণিং টাইমত লোড কৰোঁতে কম মানে কি 16টা লোড দিছে 16টা মই মাৰি আহিলোঁ নেক্সট টাইম মোক গাড়ীখন বহুৱাই দিলে তো তেলৰ পইচা ড্ৰাইভাৰৰ পইচা মিলি কেনে মোৰ এটা টিপুতেই 60 টকা সব মিলি কেনে 60 টকাকৈ দিলে মোৰ আজি 13টা লোড দিছে কালিও গাড়ীখন বহুৱাই দিছে তো মই ক'লোঁ যে দাদা এনেকৈ গাড়ীখন মোৰ নপচাই আপোনালোকে এইখিনি মাল দিলে কেনেকৈ হ'ব সেই কথাখিনি মই ক'বা গ'লোঁ ক'ব যাওঁতে মোক সিহঁতে মানে ক'লা যে এই কথাখিনি তই কিয় ক'বাইছা যি লোড দিছোঁ তাকে লোড কৰি কেনে লৈ গুচি যা সেইখিনি সেনেকৈ ক'লা কওঁতে নোপোচা বুলি কওঁতে বেলেগ একজন মেনেজাৰ নে কি নাজানো মাতি দিছে আহি কেনে লোড কৰিব আহিলোঁ মই অহাৰ পিছত মেনেজাৰজনে মোক তাৰমানে কিয় কৈছে তই ইয়াতে কিহৰ হাল্লা কৰি আছা তই গুচি যায় পৰাই মাৰিম ধৰিম নানান ধৰণৰ ভাবুকি দিয়ে মাৰা ধৰাৰ খিলঞ্জীয়াৰ অধিকাৰৰ কথা দল সংগঠনে কৈ আহিছে যদিও গা লৰা নাই এনে একাংশ উভত গৰে নচা বহিৰাগতৰ শীঘ্ৰেই পামহিত থকা বিগ বাস্কেটৰ এনে অখিলঞ্জীয়া বিৰোধী স্থিতিক লৈ দল সংগঠন সৰব হোৱাৰ সম্ভাৱনা আছে বেলতলাৰ পৰা জিতুমণি দাস NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।